আমাৰ সংস্কাৰ ভাৰতীৰ মূল উদ্দেশ্যই হ'ল আমাৰ সংস্কৃতি আমাৰ পৰিচয় আমাৰ সংস্কৃতিখিনিক আমি কি ধৰণে আগবঢ়াই লৈ যাব পাৰোঁ বিশেষকৈ নৱপ্ৰজন্মক আমাৰ সংস্কৃতিৰ লগত কি ধৰণে পৰিচয় কৰাই দিব পাৰোঁ আমাৰ সাহিত্য সংস্কৃতি সেইটোৱে হ'ল সংস্কাৰ ভাৰতীৰ মূল উদ্দেশ্য আৰু সেই উদ্দেশ্যতে আমি কাম কৰি আছোঁ গ্ৰীষ্মকালীন কৰ্মশালাত আমি 6খন কৰ্মশালা পাতিছিলোঁ 6টা ভিন্ন বিষয়ত আৰু পৰৱৰ্তী সময়ত এইটো কৰ্মশালাত আমি এইবাৰ গ্ৰীষ্মকালীন সময়ত আমি ভগৱন্ত প্ৰভুৰ আশীৰ্বাদত সফল হৈছোঁ বুলিয়ে ক'ব পাৰোঁ কাৰণ প্ৰায় 350 ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিলে আজি দেখিছে আপোনালোকে ইয়াত আহিছে আৰু পৰৱৰ্তী সময়ত আমি যিহেতু সংস্কাৰ ভাৰতীৰ সাহিত্য সংস্কৃতি গোটেই বিষয়খিনিক লৈ সংস্কাৰ ভাৰতী আগবাঢ়ে পৰৱৰ্তী সময়ত আমি সাহিত্য বিষয়ক লৈ আগবঢ়াৰ আমাৰ উদ্দেশ্য আছে বিভিন্ন বিষয় বিশেষকৈ আমাৰ যিবিলাক সংস্কৃতি আমাৰ মাজৰ পৰা ক্ৰমান্বয়ে নাইকিয়া হৈ যাব ধৰিছে তাৰে এটা বিষয়টো এবাৰ আমি লৈছিলোঁ সাধু কোৱা কৰ্মশালা যিটোত আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে আজিকালি সাধু কথা কোৱা শুনা এই সংস্কৃতিটো একদম কমি গৈছিলে আচলতে সেই সংস্কৃতি আমি এবাৰ কৰ্মশালা কৰিছোঁ পৰৱৰ্তী সময়তো আমি আবৃত্তি বা আকস্মিক বক্তৃতা বা সাহিত্য সংস্কৃতিৰ যিকোনো ধৰণৰ বিষয়লৈ আমি আগবাঢ়ি যাম নমস্কাৰ আজি কামৰূপ মহানগৰীৰ সংস্কাৰ ভাৰতীয়ে কণ কণ ল'ৰা ছোৱালীসকলক গ্ৰীষ্মকালীন সময়ত যিটো 6টা শিবিৰ আয়োজন কৰিছিল কৰ্মশালাৰ আয়োজন কৰিছিল আজি সামৰণিৰ দিন আজি তেওঁলোকে শিকা বিভিন্ন বিষয়ত পৰিৱেশন কৰিবলৈ আহি ইয়াত গোট খাইছেহি আৰু খুব ভাল লাগিছে যে সংস্কাৰ ভাৰতীৰ নিচিনা সাংস্কৃতিক এক মঞ্চত আহি ইমানখিনি ল'ৰা ছোৱালী প্ৰায় 600 বুলি কৈছিলে নেকি নে 400 প্ৰায় 400 ছাত্ৰ ছাত্ৰী আহি ইয়াত যোগদান কৰিছিল 6টা শিবিৰত আৰু তেওঁলোকে এই যে যিখিনি গ্ৰীষ্মৰ মানে যিখিনি ছুটি বন্ধ পাইছিলে স্কুলত সেইখিনি সময়ৰ অপব্যৱহাৰ নকৰি তাৰ ঠাইত অভিভাৱকসকলে আনি যে তেওঁলোকক এই মঞ্চত আহি এই শিবিৰত যোগদান কৰিবলৈ সুযোগ দিলে কষ্ট স্বীকাৰ কৰিলে তাৰ কাৰণে মই অভিভাৱকখিনিক বিশেষভাৱে ধন্যবাদ জনাইছোঁ কাৰণ এই কণ কণ ল'ৰা ছোৱালীখিনি হৈছে আমাৰ ভৱিষ্যত আৰু আমাৰ ভাৰতীয় সংস্কৃতি কলা সংস্কৃতি আমাৰ জাতীয় গৌৰৱ সেই সকলোখিনি ধৰি ৰাখিবৰ কাৰণে সেইখিনি লৈ ডাঙৰ হ'বৰ কাৰণে তেওঁলোকে হৈছে আমাৰ এনেকুৱা ধৰণৰ অনুষ্ঠানে বিশেষ সহায়ক আৰু তেওঁলোক যিহেতু আমাৰ ভৱিষ্যতৰ নাগৰিক গতিকে আমাৰ এইটো অতি মানে আমাৰ আন্তৰিকতা আছে আৰু আমাৰ এটা বিশেষ কৰ্তব্য বুলি ভাবোঁ ধন্যবাদ Stay informed, stay ahead. News Any 365